নমস্কাৰ কেবাজনো ভিউয়াৰ্সে জানিব বিচাৰি আছিল যে তাই প্ৰায়ে তালৈ যায় আৰু তাই কেতিয়াবা তালৈ যায় এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো তাৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিব লাগে গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো আশা কৰো আপোনালোকে নিশ্চয় ভাল পাব আৰু ভিডিওটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু কনসেপ্টটো বুজি লৈ আপুনিও আপোনাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্য ক'বলৈ যত্ন কৰিব সো আহক এই টপিকটো ডিসকাস কৰো আমি যেতিয়া কোনো এটা বাক্যত প্ৰায়ে ব্যৱহাৰ কৰিব লগা হয় যেনে প্ৰায়ে যাওঁ প্ৰায়ে খাওঁ এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰত যেতিয়া প্ৰায়েটো বুজাবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি এটা ইংলিশ টাৰ্ম ব্যৱহাৰ কৰিব লাগে হেতু হল often আমি ব্যৱহাৰ কৰিম যেতিয়া প্ৰায়ে বুজাবলৈ যাম আৰু দুজনমান ভিউয়াৰ্সে সুধিছিল যে কেতিয়াবাৰ কাৰণে আমি এটা ইংলিশ ওয়ার্ড ব্যৱহাৰ কৰো হেতু হল sometimes আমি sometimes এই ওয়ার্ডটোৰ দ্বাৰা যিবোৰ বাক্যৰ মাজত আমি কেতিয়াবা ব্যৱহাৰ কৰো তাৰ বিষয়ে প্ৰকাশ কৰিব পাৰো সো কেনেদৰে ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক ভিডিওটোৰ আৰম্ভণিতে মই আপোনালোকক এটা বাক্য কৈছিলো যে তাই প্ৰায়ে তালৈ যায় ইয়াত যেটো প্ৰায়ে ব্যৱহাৰ হৈ আছে এই প্ৰায়েটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম often আমি বাক্যটো ইংৰাজীত কেনেদৰে কম আমি ক'ব লাগিব she often goes there আমি সাবজেক্টৰ পাছত সদায় often টো ব্যৱহাৰ কৰিব লাগে তেনে ধৰণে আমি বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে যেতিয়া মই এই বাক্যটোকে কওঁ যে তাই মাজে তালৈ যায় তাই কেতিয়াবা তালৈ যায় এনে ধৰণে ক'ব লগা হয় তেতিয়া মই বাক্যটো কেনে ধৰণে কম বাক্যটোত মই ব্যৱহাৰ কৰিম sometimes দ্বাৰা আমি বুজাম কেতিয়াবা তেতিয়া আমি বাক্যটো কেনে ধৰণে কম আমি ক'ব লাগিব she goes there sometimes মানে তাই তালৈ কেতিয়াবা যায় এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক তেনে ধৰণে আমি অন্য এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো মই যদি কওঁ হি প্ৰায়ে ভুল কৰে বুলি কৈছো সো হি ভুল কৰে বুলি কওঁতে আমি ইংৰাজীত বাক্যটো কেনে ধৰণে কম আমি কম যে he makes mistake এই বাক্যটো চাওক এতিয়া যদি মই বাক্যটোৰ দ্বাৰা কওঁ যে হি প্ৰায়ে ভুল কৰে তেতিয়া মই কেনেদৰে কম মই বাক্যটোত ব্যৱহাৰ কৰি দিম often তেতিয়া মই বাক্যটো কম he often makes mistake হি প্ৰায়ে ভুল কৰে আপোনালোকে এতিয়া হয়তো নিশ্চয় বুজিব পাৰিছে often আমি কেনেদৰে বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে এটা চাওক এই বাক্যটোকে যদি মই কওঁ যে হি কেতিয়াবা ভুল কৰে হি মাজে ভুল কৰে এনে ধৰণে ক'ব লগা হয় তেতিয়া মই বাক্যটোত often ৰ ঠাইত ব্যৱহাৰ কৰিম sometimes তেতিয়া মই বাক্যটো কম যে he makes mistakes sometimes হি মানে কেতিয়াবা ভুল কৰে এনে ধৰণে আমি বাক্যখিনি ক'বলৈ যত্ন কৰিব লাগে ঠিক তেনে ধৰণে মই যদি এটা অন্য বাক্য কওঁ যে মই তেওঁক প্ৰায়ে অফিসত লগ কৰো তেতিয়া মই ইংৰাজীত বাক্যটো কেনে ধৰণে কম মই ক'ব লাগিব যে I often meet him at office মানে মই তেওঁক প্ৰায়ে অফিসত লগ কৰো এনে ধৰণে কম যদি আমি অন্য এটা বাক্য কওঁ যে his jokes are very funny but sometimes he goes too far এই বাক্যটো কি কৈছো his jokes are very funny তাৰ jokes বোৰ খুব ধেমেলিয়া কিন্তু কি কৈছো but sometimes কিন্তু কেতিয়াবা he goes too far হি মানে বহুত আগলৈ গুচি যায় মানে জকছৰ লিমিট পাৰ হৈ যায় তেনেকুৱা ক্ষেত্ৰত আমি এনে ধৰণে বাক্যখিনি ক'ব পাৰো sometimes মানে হল কেতিয়াবা বুলি ক'বলৈ যাওঁতে আমি sometimes ব্যৱহাৰ কৰো he often goes for a walk মানে তেওঁ প্ৰায়ে খোজ কাঢ়িবলৈ যায় he goes for a walk sometimes মানে তেওঁ মাজে কেতিয়াবা খোজ কাঢ়িবলৈ যায় এনে ধৰণে আমি বিভিন্ন বাক্যত often আৰু sometimes ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে প্ৰায়ে বা কেতিয়াবা মাজে বুলি ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যবোৰ ইংৰাজীত ক'ব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব আপোনালোকে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও মোৰ এই চেনেলটোৰ জৰিয়তে পাই থাকিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে